হাই নমস্কাৰ মোৰ ইউটিউব চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আন এটা নতুন ভিডিঅ' আন এটা নতুন টপিক লৈ। তো আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই কেনে গমে পাইছে যে আজিৰ ভিডিঅ'টো কোনটো টপিক লৈ হ'বলৈ গৈছে। হয়, আপোনালোকে যদি আপোনালোকৰ যিটো এপিডিচিএল মানে যিটো আপোনালোকৰ ইলেক্ট্ৰিচিটি মিটাৰৰ যিটো মোবাইল নাম্বাৰ দিয়া আছে সেইটো আপোনালোকে কেনেদৰে আপডেট কৰিব আপোনালোকে অফিচ নোযোৱাকৈ। তো সেই প্ৰচেছটো আজি আপোনালোকৰ মোবাইলৰ দ্বাৰাই গোটেইখিনি আপোনালোকক মই প্ৰচেছটো দেখাম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু মোৰ চেনেল আপুনি প্ৰথম আহিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ নতুন আপডেট আহিলেই নতুন কিবা খবৰ আহিলেই মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকক ভিডিঅ' আকাৰত বনাই দিওঁ আৰু আপোনালোকক খবৰটো জনাওঁ। তো আপোনালোকে কেনেদৰে মোবাইল নাম্বাৰটো আপোনালোকে আপডেট কৰিব কোনো অফিচ নোযোৱাকৈ গোটেইখিনি প্ৰচেছ আপোনালোকক মই ক'বলৈ লৈছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু কেনে প্ৰচেছটো চাই কিনে আপোনালোকে কেনে পাইছে নিশ্চয় কমেণ্ট কৰি যাব। যদি ভাল পায় লাইক এটা কৰি দিব। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱসকল, যেতিয়া আপোনালোকে কোনোবা ইলেক্ট্ৰিচিটি মেনক ইলেক্ট্ৰিচিয়ানক বা আপোনালোকৰ চিনাকি যেতিয়া আপোনালোকে এপিডিচিএলত কাম কৰা কোনোবা কৰ্মচাৰীক আপোনালোকে সোধে যে মোৰ মোবাইল নম্বৰটো হেৰাইছে বা মোৰ চিমখন নাই, তেনেহ'লে আপোনালোকে মই কেনেকৈ নাম্বাৰটো চেঞ্জ কৰিম এই বিষয়ত আপোনালোকে নিশ্চয় অৱগত কৰিছে। আৰু তেওঁলোকে কয় যে অফিচত যাব লাগিব আৰু ফৰ্ম ফিল আপ কৰি কিনে আপোনালোকে জমা দিব লাগিব। তো সেই প্ৰচেছটো অলপ বেলেগ ধৰণৰ আৰু আপোনালোকক মই আজি এই ভিডিঅ'টোৰ জৰিয়তে ক'ম যে আপোনালোকে অনলাইন প্ৰচেছত কেনেদৰে আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰিব পাৰিব ঘৰত বহি কিনে। বেছি ডাঙৰ ষ্টেপ নহয়, সৰু ষ্টেপ। আপোনালোকৰ খালি এটা এণ্ড্ৰইড মোবাইল থাকিব লাগিব, নাইবা আপোনালোকে কম্পিউটাৰ দোকানত গৈ কিনেও কৰিব পাৰিব। কিন্তু আপোনালোকৰ এটা ইয়াতে চৰ্ত থাকিব লাগিব, যিটো আপোনালোকৰ পুৰণা মোবাইল নাম্বাৰ আছে সেইটো আপোনালোকৰ থাকিব লাগিব। তেতিয়াহে আপোনালোকে এই মোবাইলৰ জৰিয়তে বা কম্পিউটাৰৰ সহায়ত আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকৰ সেই চিমখন নায়েই, টোটেলি নাই, তেনেহ'লে আপোনালোকে এই কামটো মোবাইলত কৰিব নোৱাৰিব। আপোনালোক মই এইটো আগতে কৈ দিছোঁ, আপোনালোকৰ লগত পুৰণা মোবাইলটো থাকিব লাগিব বা পুৰণা চিমখন আপোনালোকৰ থাকিব লাগিব। তেতিয়াহে আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰিব পাৰিব। তো সেই প্ৰচেছটো কেনেধৰণৰ হ'ব গোটেইখিনি প্ৰচেছ আপোনালোকে A to Z ক'ম। আৰু আপোনালোকে এটা ষ্টেপ মিছ নকৰিব। এটা যদি ষ্টেপ মিছ কৰে তেনেহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। আপোনালোকে এটা ষ্টেপ মিছ নকৰিব। আপোনালোকে স্কিপ কৰি নাচাব ভিডিঅ'টো, আপোনালোকে ৰেগুলাৰলি চাব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আৰু ভাল পায় আৰু মোৰ এই প্ৰচেছটো যদি আপোনালোকৰ কিবা উপযোগী হয় তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে এই খবৰটো পায় যে মোবাইল নাম্বাৰটো কেনেদৰে চেঞ্জ কৰিব পাৰিব আমাৰ এপিডিচিএলত আপোনালোকে অফিচত নোযোৱাকৈ। তো বলক আজি এই প্ৰচেছটো আপোনালোক মোবাইল স্ক্ৰীণত জনাওঁ। তো আপোনালোকক মই এটা কথা ক'ম, ইয়াতে আপোনালোকে প্ৰথম অৱস্থাত প্লে ষ্ট'ৰৰ পৰা মাই বিজুলী যিটো লেটেষ্ট ভাৰ্জন আছে মোবাইল এপৰ, সেই এপটো আপোনালোকে ডাউনলোড কৰিব। এই মোবাইল এপটোৰ জৰিয়তে আপোনালোকে কৰিব লাগিব। মই মোবাইল স্ক্ৰীণত এতিয়া আপোনালোকক মই দেখাইছোঁ মোবাইল এপটোৰ জৰিয়তে আপোনালোকে কেনেদৰে মোবাইল নাম্বাৰটো চেঞ্জ কৰিব। তো বন্ধুসকল, প্ৰথম অৱস্থাত আপোনালোকে কৰিব কি, আপোনালোকৰ যিটো মোবাইলৰ মাই বিজুলী এপ আছে সেইটো আপোনালোকে অ'পেন কৰি ল'ব। এইটো অ'পেন কৰি লোৱাৰ লগে লগে আপোনালোকৰ যিটো কনজিউমাৰ নাম্বাৰ মোৰ অলৰেডি ৰেজিষ্টাৰ্ড কৰা আছে, তো ইয়াতে কনজিউমাৰ নাম্বাৰটো শ্ব' কৰিছে। মই কনজিউমাৰ নাম্বাৰটো মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগত এখন নতুন ইণ্টাৰফেচ আহিছে। এই ইণ্টাৰফেচখনত আপোনালোকে ইয়াতে আপোনালোকৰ এই এপটোত আপোনালোকৰ তাৰপিছত আপোনালোকে কনজিউমেশ্যন হিষ্টৰী চাব পাৰিব। ইমান টকাৰ আপোনালোকে ৰিচাৰ্জ কৰিছে, ৰিচাৰ্জ হিষ্টৰীও আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে পাৰ ডে কিমান টকা আপোনালোকৰ খৰচ হৈছে সেইটোও আপোনালোকে ইয়াতে চাব পাৰিব। মই আপোনালোকক দেখাই আছোঁ। ইয়াতে আপোনালোকে যিটো ভিউ ইউজেছত দেখা আছে, ইয়াতে আপোনালোকে এভাৰেজ ডিডাকশ্যন আৰু এভাৰেজ ইউনিট কম্পজিশ্যন আপোনালোকে ইয়াতে দেখা পাব। আৰু বেলেঞ্চ হিষ্টৰী যদি আপোনালোকে যায়, ইয়াতে আপোনালোকে দেখা পাব কিমান টকা আপোনালোকৰ দিয়া আছে, কিমান টকাকৈ আপোনালোকৰ গৈ আছে। তেনেহ'লে আপোনালোকে ইয়াতে গ্ৰাফ ৱাইজ আপোনালোকে গম পাব। তো ইয়াতে আপোনালোকে মোবাইল নম্বৰটো কেনেকৈ চেঞ্জ কৰিব মই আপোনালোকক দেখাই আছোঁ। এইটো যে আপোনালোকে 3 ডট দেখা পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে আপডেট প্ৰফাইল যিটো আছে, আপডেট প্ৰফাইলত আপোনালোকে ক্লিক কৰিব। আপডেট প্ৰফাইলত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কনজিউমাৰ নাম্বাৰ, মোবাইল নাম্বাৰ, ইমেইল আইডি, ভোটাৰ আইডি এইবিলাক আপোনালোকে চিলেক্ট কৰিব, শ্ব' কৰিব। তাৰপিছত ডিলেট একাউণ্ট, আপোনাৰ একাউণ্টটো ডিলেট কৰিব পাৰিব। তো আপোনালোকে মোবাইল নাম্বাৰ কেনেকৈ চেঞ্জ কৰিব, যিটো পুৰণা মোবাইল নাম্বাৰ আছে ইয়াতে আপোনালোকে এডাল কলমৰ নিচিনা চিন দেখা পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এণ্টাৰ নিউ মোবাইল ইয়াতে অপশ্যন এটা আহিব। ইয়াতে আপোনালোকৰ যিটো নতুন মোবাইল নম্বৰ দিব খোজে সেই নাম্বাৰটো আপোনালোকে ইয়াতে বহাই দিব। তো এতিয়া মই বহাই দিছোঁ। এই নাম্বাৰটো বহাৰ পিছত আপোনালোকে তলত যে দেখা পাইছে আপডেট অপশ্যন, এই আপডেটত আপোনালোকে ক্লিক কৰিব। চেণ্ডিং OTP যিটো নতুন মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰটোত আপোনালোকে এটা OTP আহিব। এই OTPটো আপোনালোকে ইয়াতে বহাব লাগিব। এই OTPটো আপোনালোকে বহোৱাৰ পিছত আপোনালোকে কৰিব কি, ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখা পাইছে ইয়ৰ প্ৰফাইল হেজ বিন আপডেটেড ছাকচেছফুলি। তো ইয়াতে আপোনালোকে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই যিটো
এপ আছে সেই এপটো লগ ইন কৰাৰ কাৰণে অপশ্যন আহিব। তো আপোনালোকে কি কৰিব, যিটো নতুন মোবাইল নাম্বাৰ আছে সেইটো আপোনালোকে ইয়াতে বহাই আপোনালোকে লগ ইন কৰি ল'ব। তো মোবাইল নম্বৰটো বহাই আপোনালোকে, মই কৈ আছোঁ, মোবাইল নম্বৰটো বহাই লগ ইনত ক্লিক কৰাৰ লগে লগে এটা নতুন আৰু এটা OTP আহিব। তো এই OTPটো আপোনালোকে ইয়াতে বহাব লাগিব। এইটো OTPটো আপোনালোকে বহাই কিনে আপোনালোকে ডাইৰেক্ট ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰালে আপোনালোকে দেখা পাব আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে সেইটো আপোনালোকৰ চেঞ্জ হৈছে। তো আপোনালোকে ছেইম ধৰণে আপোনালোকে যেতিয়া লগ ইন হ'ব এপটো লগ ইন হোৱাৰ পিছত আপোনালোকে ছেইম থ্ৰী ডটত যাব, তাৰপিছত আপডেট প্ৰফাইলত যাব, তেতিয়া আপোনালোকে দেখা পাব আপোনালোকৰ যিটো মোবাইল নাম্বাৰ হয় সেইটো আপোনালোকৰ চেঞ্জ হৈ গৈছে। তো এনেকুৱা যদি আপোনালোকৰ বিশ্বাস নহয় তেনেহ'লে আপোনালোকে এটা কাম কৰিব পাৰে, সেই কামটো মই আপোনালোকক কৈ আছোঁ। আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে, মানে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড, এই ৱেবছাইটত আহি আপোনালোকে ইয়াতে থ্ৰী ডটত ক্লিক কৰি আপোনালোকে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰেজিষ্টাৰ নাওত ক্লিক কৰিব। ৰেজিষ্টাৰ নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে কনজিউমাৰ নাম্বাৰটো বহাব আহিব। কনজিউমাৰ নাম্বাৰটো বহাই আপোনালোকে ডাইৰেক্ট চেক কৰিব পাৰিব যে আপোনালোকৰ মোবাইল নাম্বাৰটো চেঞ্জ হৈছে নে হোৱা নাই। তো মই এতিয়া কনজিউমাৰ নাম্বাৰটো বহাই আপোনালোকে যেতিয়া চাৰ্চ কৰিব তেতিয়া আপোনালোকৰ ইয়াতে যিটো নতুন মোবাইল নাম্বাৰ দিছিলে ইয়াতে আপোনালোকৰ দেখাব যে আপোনালোকৰ কোনটো নাম্বাৰ শ্ব' হৈছে, মানে যিটো ৰেজিষ্টাৰ হৈছে। আপোনালোকে ইয়াতে দেখা পাইছে কনজিউমাৰ নাম্বাৰ ইজ অলৰেডি ৰেজিষ্টাৰ্ড উইথ মোবাইল নাম্বাৰ। এইটো মোবাইল নাম্বাৰৰ প্ৰথম দুটা ডিজিট আৰু লাষ্টৰ দুটা ডিজিট শ্ব' কৰিব। তো আপুনি এনেধৰণে আপোনালোকৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰিব পাৰিব ঘৰত বহি কিনে। তো ভিডিঅ'টো চাই কিনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব। মোৰ চেনেল যদি আপুনি প্ৰথম আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। যে আপোনালোকৰ মোবাইল নাম্বাৰটো চেঞ্জ হৈছে আৰু যিটো নতুন মোবাইল নাম্বাৰ তাতে এটা মেছেজ আহিব যে আপোনালোকৰ মোবাইল নাম্বাৰটো চেঞ্জ হৈছে। তো এনেধৰণে আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো APDCL-ত নোযোৱাকৈ বা অফিচত নোযোৱাকৈ নাম্বাৰটো চেঞ্জ কৰিব পাৰিব, যিটো মোবাইল নাম্বাৰ আপোনালোকৰ অলৰেডি চেঞ্জ কৰা নাই বা আপোনালোকে চেঞ্জ কৰিব যদি খোজে তেনেহ'লে আপোনালোকে চেঞ্জ কৰিব পাৰে। তো এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব, আৰু মোৰ চেনেল আপুনি প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। আজিলৈ ইমানেই দিবলগীয়া আছিল আপোনালোকৰ ইনফৰমেশ্যন। ভিডিঅ'টো চাই কেনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব। মোৰ চেনেল আপুনি যদি প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।